তুলা ৰাশি জুলাই 2026 আপোনাৰ জীৱনৰ এক বিশেষ মাহ হ'ব পাৰে। আপুনি জানেনে এই মাহত এটা এনে যোগ গঠন হৈছে যিয়ে আপোনাৰ টকা পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ দুৱাৰ একেলগে খুলি দিব পাৰে। কিন্তু সাৱধান, জুলাই মাহৰ মাজভাগত এটা সিদ্ধান্তই আপোনাক আকাশলৈ লৈ যাব পাৰে অথবা এটা ভুল পদক্ষেপে ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। কোন শুভ তাৰিখত ভাগ্য সৰ্বাধিক শক্তিশালী হ'ব? টকা পইচাৰ ক্ষেত্ৰত কৰ পৰা আহিব সুখবৰ? প্ৰেম জীৱনত কি নতুন পৰিৱৰ্তন অপেক্ষা কৰি আছে? চাকৰি আৰু ব্যৱসায়ত কোনটো গুপ্ত সংকেতে দিব সফলতাৰ মেছেজ? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ জুলাই মাহ 2026ৰ এই ৰাশিফলত লুকাই আছে আপোনাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ মেছেজ। তুলা ৰাশি, জুলাই মাহে আপোনাৰ জীৱনৰ গতি সলনি কৰিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। জুলাই 2026 মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপুনি আৰ্থিক বিষয়ত আগতকৈ অধিক সচেতন আৰু পৰিকল্পিত হ'ব। আগতে কৰা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সুযোগ দেখা গৈছে। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা কোনো জৰুৰী বিষয়ত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। কিন্তু চিন্তাৰ বিষয় নহয়, কাৰণ মাহৰ দ্বিতীয় ভাগত ইনকামৰ নতুন উৎস বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। যিসকলে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি বা লাভজনক লেনদেনৰ যোগ দেখা গৈছে। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য, বিপণন বা সেৱামূলক ক্ষেত্ৰত থকা লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। কোনো নতুন ইনভেষ্ট কৰাৰ আগতে সম্পূৰ্ণ তথ্য যাচাই কৰি সিদ্ধান্ত লোৱাটো বুদ্ধিমত্তাৰ কাম হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি, ইনচেণ্টিভ বা অতিৰিক্ত আৰ্থিক সুবিধা লাভৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিলে ভৱিষ্যতে আৰ্থিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত জুলাই মাহ শুভ সংকেত কঢ়িয়াই আনিছে। ঘৰ, মাটি বা অন্য কোনো স্থাৱৰ সম্পত্তি কিনা বেচাৰ পৰিকল্পনা থাকিলে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা সম্পত্তি সম্পৰ্কীয় কোনো বিষয়ৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। তথাপি মাহটোৰ এটা বিশেষ সতৰ্কবাণী আছে। অতি লোভ বা দ্ৰুত ধনী হোৱাৰ আশাত কোনো অচিনাকি আঁচনি, অচিনাকি ব্যক্তিৰ পৰামৰ্শ বা সন্দেহজনক ইনভেষ্টৰ ধন লগাব নালাগে। ধৈৰ্য আৰু বিচক্ষণতাই এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মাহৰ শেষৰ ফালে কোনো শুভ খবৰ বা আৰ্থিক লাভে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব পাৰে। পৰিয়ালৰ আৰ্থিক অৱস্থাও আগতকৈ অধিক স্থিতিশীল হোৱাৰ সম্ভাৱনা আছে। মূলতঃ ক'বলৈ গ'লে জুলাই 2026ত তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ যোগ দেখা যায়। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে এই মাহত ভৱিষ্যতৰ সমৃদ্ধিৰ ভেটি মজবুত কৰিব পাৰে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাৰ মাহ হিচাপে দেখা দিব পাৰে। এই মাহত আপোনাৰ হৃদয়ৰ কথা বেছি গুৰুত্ব লাভ কৰিব আৰু বহুদিন ধৰি মনত লুকাই থকা অনুভূতিবোৰ প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে জুলাই মাহে এক বিশেষ সুযোগ কঢ়িয়াই আনিব পাৰে। কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে আৰু সেই পৰিচয় লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। বন্ধুত্বৰ মাজতেই প্ৰেমৰ অনুভূতি জন্ম লোৱাৰ যোগ দেখা যায়। অৱশ্যে খৰধৰ নকৰি মানুহজনক ভালদৰে বুজিবলৈ সময় দিয়াটো ভাল হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত বিশ্বাস আৰু বুজাবুজিৰ পৰীক্ষা আহিব পাৰে। সৰু সুৰা ভুল বুজাবুজি বা যোগাযোগৰ অভাৱৰ বাবে মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। কিন্তু সৌভাগ্যৰ কথা এয়াই যে ধৈৰ্য আৰু খোলা মনেৰে কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। আপোনাৰ এটা মৰমীয়াল কথা বা এটা সৰু প্ৰয়াসেই সম্পৰ্কত পুনৰ মধুৰতা ঘূৰাই আনিব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে মাহটোৰ অধিকাংশ সময় শুভ। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব আৰু একেলগে ভৱিষ্যতৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে। পৰিয়াল, সন্তান বা ঘৰৰ কোনো বিষয় একমত হৈ আগবাঢ়িলে সম্পৰ্কত অধিক শক্তিশালী হ'ব। মাহৰ মাজভাগত কিছুমান ক্ষেত্ৰত অহংকাৰ বা জেদে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ কথাকে সদায় সঠিক বুলি ভাবি সঙ্গীৰ অনুভূতিক অৱহেলা কৰিলে দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত মইতকৈ আমি শব্দটো অধিক গুৰুত্ব দিয়ক। জুলাই মাহত বহু তুলা ৰাশিৰ লোকৰ জীৱনত অতীতৰ কোনো ব্যক্তি বা স্মৃতি পুনৰ আহিব পাৰে। কোনো পুৰণি বন্ধুৰ যোগাযোগ অথবা অতীতৰ কোনো অসম্পূৰ্ণ অধ্যায় পুনৰ মনত পৰিব পাৰে। এনে পৰিস্থিতিত আৱেগৰ সলনি বিবেকৰ সহায়ত সিদ্ধান্ত লোৱাটো বেছি ভাল হ'ব। দাম্পত্য জীৱনত ৰোমাঞ্চৰ অভাৱ অনুভৱ কৰা দম্পতীসকলৰ বাবে এই মাহটো শুভ।
একেলগে ভ্ৰমণ, সময় কটোৱা বা সৰু সৰু আনন্দ ভাগ বতৰা কৰিলে সম্পৰ্কত পুনৰ নতুনত্ব আহিব। সংগীৰ সাফল্যত উৎসাহ দিয়ক আৰু তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনক। ইয়াৰ ফলত মানসিক নৈকট্য বহুগুণে বৃদ্ধি পাব। মাহৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত এটা সুখদায়ক পৰিৱৰ্তন আৰু আনন্দদায়ক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমানৰ বাবে সম্পৰ্কৰ পৰৱৰ্তী ধাপ যেনে বিয়াৰ আলোচনা, পৰিয়ালৰ অনুভূতি লাভৰ যোগ দেখা যায়। সাৰাংশ: জুলাই 2026ত তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত মৰম, বিশ্বাস, বুজাবুজি আৰু নতুন আশাৰ সঞ্চাৰ হ'ব পাৰে। অহংকাৰ এৰি হৃদয়ৰ ভাষা বুজিবলৈ চেষ্টা কৰিলে এই মাহত সম্পৰ্ক অধিক মজবুত আৰু সুখময় কৰি তুলিব। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহ 2026 কৰ্মক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল মাহ হিচাপে দেখা যায়। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেই কামত আগবাঢ়ি যোৱাৰ সুযোগ এই মাহত লাভ কৰিব পাৰে। আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই বহু ক্ষেত্ৰত ইতিবাচক ফল কঢ়িয়াই আনিব। চাকৰিয়াল লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব, নতুন প্ৰকল্প বা ঊৰ্ধ্বতন বিষয়াসকলৰ বিশেষ আশা আকাংক্ষাই আপোনাক অধিক ব্যস্ত কৰি তুলিব। কিন্তু এই ব্যস্ততাই ভৱিষ্যতৰ উন্নতিৰ পথও মুকলি কৰিব। আপোনাৰ কামৰ মান আৰু নিষ্ঠাই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুলাই মাহত আশাব্যঞ্জক হ'ব। বহুদিন ধৰি ৰৈ থকা কোনো সাক্ষাৎকাৰ, আবেদন বা ইনভেষ্টৰ নিয়োগ প্ৰক্ৰিয়া ইতিবাচক খবৰ আহিব পাৰে। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত ভাল সুযোগ লাভৰ সম্ভাৱনা অধিক। নিজৰ দক্ষতা আৰু আত্মবিশ্বাসক সঠিকভাৱে উত্থাপন কৰিব পাৰিলে সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক বজাই ৰখাটো এই মাহত অত্যন্ত গুৰুত্বপূৰ্ণ। সৰু ভুল বুজাবুজি বা যোগাযোগৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে কোনো বিষয়ত উত্তেজিত প্ৰতিক্ৰিয়া নিদি ধৈৰ্য সহকাৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহত নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। নতুন গ্ৰাহক, নতুন অংশীদাৰিত্ব বা নতুন বজাৰত প্ৰৱেশৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কোনো ব্যৱসায়িক পৰিকল্পনাও এই সময়ত বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িব পাৰে। বিশেষকৈ বাণিজ্য, বিপণন, শিক্ষা, পৰামৰ্শ, অনলাইন ব্যৱসায় আৰু সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে লাভজনক ভাল ফলাফল লাভ কৰিব পাৰে। তথাপি ব্যৱসায়িক সিদ্ধান্ত লওঁতে সকলো নথিপত্ৰ আৰু চুক্তি ভালদৰে পৰীক্ষা কৰাটো অতি প্ৰয়োজন। অতি বিশ্বাস আৰু খৰধৰৰ বাবে কোনো ভুল সিদ্ধান্ত ল'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। মাহৰ মাজভাগত এটা গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ সন্মুখত আহিব পাৰে। এই সুযোগ প্ৰথমতে সৰু যেন লাগিলেও ভৱিষ্যতে ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। গতিকে নতুন প্ৰকল্প, নতুন প্ৰস্তাৱ বা নতুন দায়িত্বক অৱহেলা নকৰিব। নেতৃত্বৰ গুণ থকা তুলা ৰাশিৰ লোকসকলে এই মাহত বিশেষ স্বীকৃতি লাভ কৰিব পাৰে। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু সমস্যা সমাধানৰ দক্ষতাই ঊৰ্ধ্বতন বিষয়াসকলক সন্তুষ্ট কৰিব। ফলস্বৰূপে পদোন্নতি, দায়িত্ব বৃদ্ধি আৰু আৰ্থিক সুবিধা লাভৰ সম্ভাৱনাও দেখা যায়। মাহৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত কোনো সুসংবাদ লাভৰ যোগ আছে। বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল হাতে হাতে পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভৱিষ্যতৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰাত অনুপ্ৰেৰণা লাভ কৰিব। বিশেষ সংকেত: জুলাই মাহত যদি আপুনি হঠাতে কোনো নতুন কামৰ প্ৰস্তাৱ, পুৰণি পৰিচিত ব্যক্তিৰ ফোন কল বা অচিনাকি কিন্তু লাভজনক সুযোগ লাভ কৰে তেন্তে তাক গুৰুত্ব সহকাৰে বিবেচনা কৰক। ই আপোনাৰ কৰ্মজীৱনৰ ভাগ্য উদয়ৰ সংকেত হ'ব পাৰে। এতিয়া আহিছোঁ মূল অংশ। জুলাই 2026ত তুলা ৰাশিৰ বাবে কৰ্মজীৱনত, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি, নতুন সুযোগ আৰু সফলতাৰ মাহ হ'ব পাৰে। ধৈৰ্য, বিচক্ষণতা আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে এই মাহত আপোনাৰ কেৰিয়াৰৰ নতুন অধ্যায় আৰম্ভণি হ'ব পাৰে। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহ 2026 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু আত্ম উন্নয়নৰ মাহ হিচাপে দেখা যায়। এই মাহত আপুনি নিজৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব যদিও অতিমাত্ৰা কামৰ প্ৰেছাৰ, চিন্তা বা অনিয়মিত জীৱনশৈলীৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশেষকৈ পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা, সময়মতে আহাৰ নোখোৱা আৰু বা অধিক মানসিক চাপ লোৱাৰ ফলত
শক্তি কমি যোৱা যেন অনুভৱ হ'ব পাৰে। এই সময়ত শৰীৰে দিয়া সৰু সৰু সংকেতক অৱহেলা নকৰিব। নিয়মিত ব্যায়াম, খোজকঢ়া আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আপোনাক সতেজ আৰু সুস্থ কৰি ৰাখিব। খাদ্যৰ অভ্যাসত অধিক তেল মছলাযুক্ত খাদ্য কমাই ফল-মূল আৰু সুষম আহাৰ গ্ৰহণ কৰাটো লাভজনক হ'ব। মাহৰ মাজভাগত মানসিক প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত বা ব্যক্তিগত জীৱনৰ কিছুমান বিষয়ৰ বাবে মন অস্থিৰ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি ইতিবাচক চিন্তা বজাই ৰাখিলে এই সময়ত সহজে পাৰ কৰিব পাৰিব। যোগাভ্যাস, ধ্যান, প্ৰাৰ্থনাই মনৰ শান্তি বৃদ্ধি কৰাত সহায় কৰিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে জুলাই মাহটো যথেষ্ট শুভ। মনোযোগ আৰু একাগ্ৰতা আগতকৈ বৃদ্ধি পাব, যাৰ ফলত পঢ়া শুনাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময় বিশেষ গুৰুত্বপূৰ্ণ। মাহটোৰ আৰম্ভণিতে পঢ়া শুনাত অলপ মনোযোগৰ অভাৱ দেখা দিলেও দ্বিতীয় ভাগত পৰিস্থিতি উন্নত হ'ব। শিক্ষকৰ পৰামৰ্শ আৰু নিজৰ পৰিশ্ৰমে সফলতাৰ পথ মুকলি কৰিব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু বহুদিন ধৰি কঠিন যেন লাগি থকা বিষয়বোৰক সহজে বুজিবলৈ সক্ষম হ'ব। গৱেষণা, প্ৰযুক্তি, আইন, ব্যৱস্থাপনা, কলা আৰু সাহিত্যৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীসকলে বিশেষ লাভ পাব পাৰে। অনলাইন কোৰ্চ, নতুন দক্ষতা শিকা বা প্ৰশিক্ষণৰ গ্ৰহণৰ বাবে সময় অনুকূল। বিশেষ সংকেত: জুলাই মাহত যদি আপুনি বাৰে বাৰে একেটা লক্ষ্য বা একেটা সপোনৰ বিষয়ে চিন্তা কৰে অথবা কোনো শিক্ষক, গাইড বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰে, তেন্তে সেইবোৰক গুৰুত্ব দিয়ক। ই আপোনাৰ জ্ঞান আৰু সফলতাৰ পথত আগবঢ়াৰ সংকেত হ'ব পাৰে। মূল কথা: স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা বজাই ৰাখিলে আৰু মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিলে জুলাই মাহ 2026 সুস্থতাৰে পাৰ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক দিশত আগবাঢ়িলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই মাহত শিকাৰ ইচ্ছা আৰু আত্ম উন্নয়নৰ মানসিকতাই আপোনাক আগবঢ়াই নিব। এতিয়া লৈ আহিছোঁ জুলাই 2026ত তুলা ৰাশিৰ বাবে বিশেষ সংকেত আৰু শুভ সময়। কোন তাৰিখত ভাগ্য সৰ্বাধিক শক্তিশালী হ'ব? জুলাই মাহত 9 তাৰিখ, 18 তাৰিখ আৰু 27 তাৰিখ আপোনাৰ বাবে বিশেষ শুভ দিন হিচাপে গণ্য হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া বা ব্যৱসায়িক আলোচনা কৰাৰ সম্ভাৱনা অধিক অনুকূল দেখা যায়। বিশেষকৈ 18 জুলাইৰ দিনটো ভাগ্যৰ সমৰ্থন অধিক শক্তিশালী অনুভৱ কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত কৰ পৰা আহিব সুখবৰ। টকা পইচাৰ ক্ষেত্ৰত সুখবৰ অহাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই পোৱা, চাকৰিৰ বেতন বৃদ্ধি বা বোনাছ, ব্যৱসায়ত নতুন গ্ৰাহক বা লাভজনক চুক্তি, পুৰণি ইনভেষ্টৰৰ পৰা লাভ, পৰিয়াল বা সম্পত্তি সম্পৰ্কীয় কোনো ইতিবাচক সংবাদ। মাহৰ দ্বিতীয় ভাগত আৰ্থিক ক্ষেত্ৰত অধিক উন্নতিৰ যোগ দেখা যায়। এতিয়া প্ৰেম জীৱনত কি নতুন পৰিৱৰ্তন অপেক্ষা কৰি আছে? প্ৰেম জীৱনত এই মাহত আন্তৰিকতা আৰু বিশ্বাস বৃদ্ধি পাব পাৰে। অবিবাহিতসকলৰ জীৱনত নতুন বিশেষ ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। কিছুমানৰ ক্ষেত্ৰত বিয়া বা সম্পৰ্কক পৰৱৰ্তী স্তৰলৈ নিয়াৰ কথা উত্থাপন হ'ব পাৰে। পুৰণি ভুল বুজাবুজি দূৰ হৈ সম্পৰ্ক অধিক মধুৰ হোৱাৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত কোনটো গুপ্ত সংকেতে দিব সফলতাৰ মেছেজ? জুলাই মাহত যদি আপুনি হঠাতে নতুন দায়িত্ব লাভ কৰে, কোনো পুৰণি পৰিচিত ব্যক্তিৰ পৰা চাকৰি বা ব্যৱসায়িক প্ৰস্তাৱ পায়, একেৰাহে দুবাৰ বা তাতকৈ অধিক একেধৰণৰ লাভজনক সুযোগৰ সন্মুখীন হয়, ঊৰ্ধ্বতন বিষয়াৰ পৰা অপ্ৰত্যাশিত প্ৰশংসা লাভ কৰে, তেন্তে সেইবোৰ সফলতাৰ গুপ্ত সংকেত বুলি ধৰা যাব পাৰে। এই সময়ত অহা সুযোগবোৰক অৱহেলা নকৰি, কাৰণ সৰু সুযোগেই ডাঙৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। জুলাই 2026ৰ মূল মেছেজ: তুলা ৰাশি এই মাহত ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাস বজাই ৰাখক। ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ সফলতা নিশ্চিত কৰিব। তুলা ৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ জুলাই 2026ৰ আপোনাৰ বাবে শুভ ৰং আৰু প্ৰতিকাৰনো কি হ'ব। জুলাই মাহত তুলা ৰাশিৰ বাবে শুভ ৰংসমূহ হ'ল বগা, মানসিক শান্তি, সৌভাগ্য আৰু ইতিবাচক শক্তি বৃদ্ধি কৰে। আকাশী, কৰ্মক্ষেত্ৰত সফলতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। পাতল সেউজীয়া, ধন সম্পত্তি আৰু নতুন সুযোগক আকৰ্ষণৰ প্ৰতীক। গোলাপী, প্ৰেম সম্পৰ্ক আৰু পাৰিবাৰিক সুখ বৃদ্ধি কৰাত সহায়ক কৰে। গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ বা শুভ অনুষ্ঠানত এই ৰংসমূহ ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। এতিয়া লৈছোঁ বিশেষ প্ৰতিকাৰ।
1 নম্বৰ শুক্ৰবাৰে বিশেষ প্ৰতিকাৰ। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। প্ৰতিটো শুক্ৰবাৰে মা লক্ষ্মীৰ আগত ঘিউৰ চাকি জ্বলাই পূজা কৰক। ওম হ্ৰিং শ্ৰীং মহালক্ষ্মী নম এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ ধন সুখ আৰু সমৃদ্ধিৰ যোগ শক্তিশালী কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। 2 নম্বৰ দানৰ প্ৰতিকাৰ। শুক্ৰবাৰে বগা বস্তু যেনে চাউল, চেনি, গাখীৰ, বগা কাপোৰ দুখীয়া ব্যক্তিক দান কৰিলে শুভ ফল লাভ কৰিব। 3 নম্বৰ সম্পৰ্ক মজবুত কৰাৰ প্ৰতিকাৰ। প্ৰেম আৰু দাম্পত্য জীৱনত সুখ শান্তিৰ বাবে প্ৰতিদিনে পুৱা ঘৰখনত সুগন্ধি ধূপ বা আগৰবাতি জ্বলাই ইতিবাচক পৰিৱেশ সৃষ্টি কৰক। 4 নম্বৰ কৰ্ম আৰু ব্যৱসায় উন্নতিৰ প্ৰতিকাৰ। বুধবাৰ বা শুক্ৰবাৰে গছ-গছনিৰ গুৰিত পানী দিয়ক আৰু নতুন কাম আৰম্ভ কৰাৰ আগতে জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। জুলাই 2026ৰ ভাগ্য মন্ত্ৰ ধৈৰ্য, নম্ৰতা আৰু সৎ পৰিশ্ৰমী এই মাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। তুলা ৰাশি জুলাই 2026ত ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে। সুযোগ চিনাক্ত কৰক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ক। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ বাবে জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ এই ভৱিষ্যতবাণীয়ে আপোনালোকক আগন্তুক সময়ৰ বাবে কিছু দিশ আৰু প্ৰেৰণা দিব পাৰিছে। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সফলতা আহে নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থওক, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি আৰু জুলাই মাহৰ কোনটো অংশ আপোনাৰ আটাইতকৈ ভাল লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম এক নতুন ৰাশিফল ভিডিঅ'ত, নতুন ভৱিষ্যতবাণী আৰু নতুন সুখবৰৰ সৈতে। তেতিয়ালৈকে আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা বিৰাজ কৰক। জয় মা লক্ষ্মী। ধন্যবাদ।